তো বন্ধুসকল যিসকল শিক্ষাৰ্থীয়ে ইতিমধ্যে বা আগতে হাই সেকেন্ডাৰী পাছ কৰিছে যিকোনো ষ্ট্ৰীমত আৰ্টছ কমাৰ্চ সায়েন্স আৰু যিকোনো পাৰ্চেন্টেজ লাগিলে তেওঁ থাৰ্ড হওক সেকেন্ড হওক ফাৰ্ষ্ট ডিভিজন হওক সেই সমূহ শিক্ষাৰ্থীসকলৰ কাৰণে এই ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে কাৰণ বন্ধুসকল এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ গৈ আছো গভৰ্ণমেণ্ট নাৰ্ছিং এডমিশনৰ বিষয়ে হয় বন্ধুসকল ইতিমধ্যে অসম চৰকাৰে ANM যেটো গভৰ্ণমেণ্ট নাৰ্ছিং স্কুল আছে সেই গভৰ্ণমেণ্ট নাৰ্ছিং স্কুল সমূহত ANM ট্ৰেইনিংৰ কাৰণে নোটিফিকেশন আউট কৰিছে আৰু সেই নোটিফিকেশন মতে কোনসকল শিক্ষাৰ্থী এপ্লাই কৰিব পাৰিব কিমান এপ্লিকেশন ফি দিব লাগিব ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আৰু কোনবোৰ চেণ্টাৰত আপোনালোকে কৰিব পাৰিব আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু ইয়াৰ এক্সাম সেন্টাৰ কোড কোড আছে এক্সাম কেতিয়া অনুষ্ঠিত হ'ব আৰু এক্সামত আপোনালোকক কি কোৱেশ্চন আহিব কিমান মাৰ্কছৰ কোৱেশ্চন আহিব সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিত দিবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টি আমি হয় বন্ধুসকল ইতিমধ্যে অসম চৰকাৰে যোৱা 22 তাৰিখে নোটিফিকেশন আউট কৰিছে আৰু সেই নোটিফিকেশনটোত উল্লেখ কৰিছে যে গভৰ্ণমেণ্ট যিমানবোৰ ANM ট্ৰেইনিং স্কুল আছে প্ৰায় 18খন মান গভৰ্ণমেণ্ট নাৰ্ছিং স্কুল আছে বা গভৰ্ণমেণ্ট ANM ট্ৰেইনিং স্কুল আছে য'ত ANM গভৰ্ণমেণ্ট ভাৱে তেওঁলোকক ট্ৰেইনিং দিয়া হয় বা তেওঁলোকক পঢ়ুৱা হয় দুবছৰীয়া পাঠ্যক্ৰম হয় আৰু এই দুবছৰীয়া পাঠ্যক্ৰমত আপোনালোকে গভৰ্ণমেণ্ট ভাৱে চৰকাৰী ভাৱে পঢ়িবলৈ পাৰিব আপোনালোকে চৰকাৰী ভাৱে উত্তীৰ্ণ হোৱাৰ পাছত আপোনালোকে চৰকাৰী চাকৰি বা আপোনালোকে যিকোনো প্ৰাইভেট সেক্টৰত নাৰ্ছৰ চাকৰিৰ কাৰণে এলিজিবল হ'ব হয় বন্ধুসকল হে এই কোৰ্সটো বহুত আপোনালোকৰ কাৰণে মূল্যৱান হ'ব বহুত এই কোৰ্সটো ডিমান্ড আছে বৰ্তমান সময়ত যেহেতুকে অসমত এতিয়া বহুতো মেডিকেল কলেজ বনাই আছে চৰকাৰে বা বিভিন্ন ধৰণৰ নাৰ্ছিং ইনষ্টিটিউট সমূহ গঢ়লৈ উঠিছে যাৰ কাৰণে নাৰ্ছৰ যি চাকৰি বা নাৰ্ছৰ যি এডুকেশ্যন হেতু বহুত ডিমান্ড বাঢ়ি গৈছে হে বন্ধুসকল যদি আপোনালোকে নাৰ্ছটো হ'ব বিচাৰে তেতিয়ালে ANM ট্ৰেইনিংটো কৰাটো বাঞ্ছনীয় বা GNM যিকোনো নাৰ্ছিং কোৰ্সটো কৰাটো বাঞ্ছনীয় তো হে এই ANM ট্ৰেইনিং চৰকাৰী ভাৱে এতিয়া নোটিফিকেশন আউট কৰিছে যেহেতুকে আপোনালোকে এপ্লাই কৰিব পাৰিব হয় বন্ধুসকল যিসকল শিক্ষাৰ্থীয়ে হাই সেকেন্ডাৰী পাছ কৰিছে আৰ্টছ হওক কমাৰ্চ হওক সায়েন্স হওক সমূহ শিক্ষাৰ্থী এলিজিবল হ'ব যিসকল ফিমেল ক্যান্ডিডেট হয় বন্ধুসকল যিসকল ফিমেল ক্যান্ডিডেট আছে কেৱল মাত্ৰ ফিমেল ক্যান্ডিডেটৰ কাৰণে এই কোৰ্সটো হয় আৰু যিসকল ফিমেল ক্যান্ডিডেট ইতিমধ্যে হাই সেকেন্ডাৰী আৰ্টছ বা কমাৰ্চ বা সায়েন্সত হাই সেকেন্ডাৰী পাছ কৰিছে তেওঁ লাগিলে থাৰ্ড ডিভিজন পাওক তেওঁ লাগিলে সেকেন্ড ডিভিজন পাওক ফাৰ্ষ্ট ডিভিজন হওক একো কথা নাই যদি আপুনি পঢ়িব বিচাৰে সকলো পঢ়িব পাৰিব হয় বন্ধুসকল ফাৰ্ষ্ট ডিভিজন পোৱা সেকেন্ড ডিভিজন পোৱা থাৰ্ড ডিভিজন পোৱা তাৰ কোনো ধৰণৰ সীমা নাই আপোনালোকে থাৰ্ড ডিভিজন পোৱা সকলে এপ্লাই কৰিব পাৰিব সেকেন্ড ডিভিজন পোৱা সকলে ইয়াত এপ্লাই কৰিব পাৰিব আৰু যিকোনো ষ্ট্ৰীমৰ আৰ্টছত পঢ়িছে কমাৰ্চত পঢ়িছে সায়েন্সত পঢ়িছে একো কথা নাই আপুনি যিকোনো ষ্ট্ৰীমত যদি হাই সেকেন্ডাৰী পাছ কৰিছে আপুনি এই দুবছৰীয়া ANM ট্ৰেইনিংৰ কাৰণে এলিজিবল হ'ব হয় বন্ধুসকল অসমত প্ৰায় 720টা মান ইনটেক কেপাসিটি আছে এই ANM ট্ৰেইনিংৰ বাবে প্ৰায় 18খন মান চেণ্টাৰত 720টা মান ইয়াৰ ইনটেক কেপাসিটি আছে এই 720টা ইনটেক কেপাসিটিত যদি আপুনি গভৰ্ণমেণ্ট ভাৱে চৰকাৰী ভাৱে পঢ়িবলৈ যায় তেতিয়ালে আপোনাৰ যি খৰচ বহুত কম পৰিব হেয়ে অসম চৰকাৰে ইয়াৰ এপ্লাই প্ৰক্ৰিয়া যোৱা 22 আগষ্টৰ পৰা আৰম্ভ কৰিছে আৰু অহা 7 সেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে ইয়াৰ এপ্লাই কৰিব পাৰিব হয় বন্ধুসকল এপ্লাই প্ৰক্ৰিয়া অনলাইন ভাৱে কৰিব পাৰিব হয় বন্ধুসকল আপোনালোকে অনলাইন ভাৱে এপ্লাই কৰি অহা 16 সেপ্টেম্বৰৰ পৰা আপোনালোকে ইয়াৰ এডমিট কাৰ্ড পাই যাব যেহেতুকে নোটিফিকেশনটোত মেনশন কৰিছে যে 22 সেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে যি ANM ট্ৰেইনিংৰ কাৰণে যি এন্ট্ৰেন্স হ'ব সেই এন্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰিব প্ৰায় 8খন মান চেণ্টাৰত যেনে গুৱাহাটী ডিব্ৰুগড় যোৰহাট শিলচৰ তেজপুৰ ইফালে আপোনালোকৰ ডিফু কোকৰাঝাৰ এইবিলাক চেণ্টাৰত তেওঁলোকে এক্সাম সমূহ কণ্ডাক্ট কৰিব আৰু এই এক্সাম 22 সেপ্টেম্বৰ তাৰিখে দেওবাৰে অনুষ্ঠিত কৰিব পুৱা 11 বজাৰ পৰা 2 বজালৈ অৰ্থাৎ 2 ঘণ্টিয়া এক্সাম হ'ব আপোনালোকৰ টোটাল কোৱেশ্চন থাকিব 50টা আৰু 50টা কোৱেশ্চনত আপোনালোকৰ যি টোটাল মাৰ্কস হেতু হ'ব 100 মাৰ্কস হয় বন্ধুসকল এটা কোৱেশ্চনত
আপোনালোকৰ 2 নম্বৰ কৈ থাকিব 2 মাৰ্কছ কৈ থাকিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ ইম্পৰ্টেন্ট কথাটো মই আপোনালোকক জনাই দিওঁ যে এই 50 নম্বৰীয়া OMR অবজেক্টিভ টাইপ কুৱেশ্যনৰ যি পৰীক্ষা হ'ব তাত আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিংৰ সিস্টেম নাই অৰ্থাৎ নেগেটিভ মাৰ্কিং সিস্টেম নাই আপুনি ভুল উত্তৰ কৰিছে আপোনাৰ নম্বৰ কাট নেযায় হয় বন্ধুসকল এইটো কাৰণে আপোনালোকৰ কাৰণে ভাল হ'ব হে আপোনালোকে এই এক্সামটো দিব লাগে আৰু এই এক্সাম যেহেতুকে 100 নম্বৰৰ এক্সাম হ'ব আৰু 50টা কুৱেশ্যন আহিব আৰু তিনিটা সেকশনৰ পৰা তেওঁলোকে কুৱেশ্যনসমূহ কাটিব তিনিটা সেকশন ইংলিশ আপোনালোকৰ মেথমেটিক্স আৰু জেনাৰেল সায়েন্স ইংলিশৰ পৰা তেওঁলোকে 20টা কুৱেশ্যন দিব হাইষ্ট কুৱেশ্যন ইংলিশৰ পৰা আহিব 20টা কুৱেশ্যন মানে 40 নম্বৰ ঠিক তেনেধৰণে আপোনালোকৰ যেটো মেথমেটিক্স আছে মেথমেটিক্সৰ পৰা আপোনালোকৰ 15টা কুৱেশ্যন আহিব যত আপোনালোকৰ নম্বৰ থাকিব 30 নম্বৰ ঠিক তেনেধৰণে আপোনালোকৰ জেনাৰেল সায়েন্সৰ পৰা আহিব 15টা কুৱেশ্যন আৰু তাত আপোনালোকৰ নম্বৰ থাকিব 30 নম্বৰ তেনেধৰণে আপোনালোকৰ জেনাৰেল সায়েন্স আৰু মেথমেটিক্সৰ পৰা 60 নম্বৰ আৰু ইংলিশৰ পৰা 40 নম্বৰ টোটাল আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম অনুষ্ঠিত হ'ব আৰু বন্ধুসকল মই আপোনালোকক জনাই দিওঁ এই 100 নম্বৰীয়া পৰীক্ষা যে আপোনালোকে বহিব 100 নম্বৰীয়া পৰীক্ষা যে আপোনালোকে দিব তাত আপোনালোকে কিমান নম্বৰ পালে সিলেকশন পাব এইটো কথা আহি পৰে হে বন্ধুসকল মই আপোনালোকক জনাই দিওঁ যদিহে আপোনালোকে 100 নম্বৰৰ পৰীক্ষাটোত 20 নম্বৰ লাভ কৰে তেতিয়াহলে আপোনালোকে এলিজিবল হ'ব অৰ্থাৎ কোৱালিফাই কৰিব ইয়াৰ কোৱালিফাইং মাৰ্কছ তেওঁলোকে বান্ধি দিছে যিসকলে 100 নম্বৰৰ ভিতৰত 20 নম্বৰ পাব তেওঁলোকে কোৱালিফাই কৰিব যদি তেওঁ ৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰিছে ST SC টাই আহোম OBC কোচ ৰাজবংশী টি ট্ৰাইবস সকলো ক্যান্ডিডেট বা যিসকল ৰিজাৰ্ভ কেটেগৰী সকলোৰ কাৰণে তেওঁলোকে 20% অৰ্থাৎ পাৰ্সেন্ট হিচাপে 20% অৰ্থাৎ 100 নম্বৰৰ 20% মানে আপোনালোকে 20 নম্বৰ যদি আপোনালোকে লাভ কৰিবলৈ সক্ষম হয় অৰ্থাৎ আপোনালোকে 10টা কুৱেশ্যন যদি কাৰেক্টলি আপোনালোকে কৰিব পাৰে 50টা কুৱেশ্যন আহিব 10টা কুৱেশ্যন যদি কাৰেক্টলি কৰিব পাৰে আপোনালোকে 20 নম্বৰ লাভ কৰিব 20 নম্বৰ লাভ কৰা মানে আপুনি এলিজিবল হ'ব ফৰ এডমিশন নেক্সট যিসকল জেনাৰেল ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে 30% অৰ্থাৎ 100ৰ ভিতৰত তেওঁলোকে 30 মাৰ্কছ পালে কোৱালিফাই কৰিব 30 মাৰ্কছ মানে তেওঁলোকে 15টা কুৱেশ্যন কাৰেক্টলি কৰিব জানিব লাগিব 50টা কুৱেশ্যনৰ ভিতৰত হে বন্ধুসকল এই এক্সামটো বহুত ইজি হ'ব আপোনালোকে কোৱালিফাই কৰিব মোৰ দৃঢ় বিশ্বাস আছে যেহেতুকে কেৱল আপোনালোকৰ ক্লাছ 10 লেভেল পৰ্যন্তহে কুৱেশ্যনটো আহিব অৰ্থাৎ আপোনালোকে হাই সেকেন্ডাৰী লেভেলৰ কোনো চোৱাৰ প্ৰয়োজনেই নাই ক্লাছ 10 লেভেল সায়েন্স হক ম্যাথছ হক ইংলিশ হক ক্লাছ 10 লেভেল লৈকে কুৱেশ্যন আহিব আৰু ক্লাছ 10 লেভেল লৈকে যিখিনি আপোনালোকে পঢ়িছে সেইখিনি পঢ়াৰ কাৰণে আপোনালোকে এক্সামটো দিলে হ'ল আৰু কেৱল মাত্ৰ আপোনালোকে 10টা কুৱেশ্যন কাৰেক্টলি কৰিব লাগে যিসকল ৰিজাৰ্ভ কেটেগৰী আৰু যিসকল জেনাৰেল ক্যান্ডিডেট তেওঁলোকে কেৱল মাত্ৰ 15টা কুৱেশ্যন কাৰেক্ট কৰিলে তেওঁলোকে এলিজিবল হৈ যাব হয় বন্ধুসকল যেহেতুকে গভৰ্ণমেন্ট স্কুল হয় বা গভৰ্ণমেন্ট নাৰ্সিং স্কুল হয় কম্পিটিশন টু obviously অকনমান বেছি হ'ব অকনমান হাই হ'ব হেতু কাৰণে আপোনালোকে নেভাবিব যে 15 নম্বৰ পালে মই এডমিশন পাম বা 10টা কুৱেশ্যন মই কাৰেক্ট কৰিলে এডমিশন পাম তেনেকুৱা নহয় কম্পিটিশন ইয়াত আহিব কিন্তু আপোনালোকে কোৱালিফাই কৰিব কম্পিটিশনত আপোনালোকে যোগদান কৰিবলৈ কিন্তু আপোনালোকে যিমান নম্বৰ আপুনি বেছি পাব হিমান আপোনালোকৰ কাৰণে সুবিধাজনক হ'ব এডমিশন পোৱাৰ ক্ষেত্ৰত হয় বন্ধুসকল গভৰ্ণমেন্ট যেহেতুকে কম্পিটিশন থাকিব ইয়াত বহুত বেছি থাকিব ক্যান্ডিডেট যেহেতুকে বহুত হ'ব হয় বন্ধুসকল যদি আপোনালোকে এক্সামটো দিব বিচাৰে প্ৰিপাৰেচন আৰম্ভ কৰি দিয়ক আৰু ইয়াৰ ৰিলেটেড যদি কিবা সহায় লাগে বা ইয়াৰ ৰিলেটেড যদি আপোনালোকক কোৱেশ্যন এনসাৰ সমূহ লাগে কমেন্ট সেকশন কমেন্ট কৰিব মই আপোনালোকৰ কাৰণে ৰেগুলাৰ ক্লাছ সমূহ সাবজেক্ট ওয়াইজ টপিক ওয়াইজ মই আপোনালোকৰ বাবে আনিবলৈ চেষ্টা কৰিম লগতে বন্ধুসকল আপোনালোকক মই জনাই দিওঁ যেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিব অনলাইন এপ্লাই কৰিবলৈ যাওঁতে আপোনালোকে 1500 rupees এপ্লিকেশন ফি হিচাপে পে কৰিব লাগিব এপ্লিকেশন ফি 1500 আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী ST SC কোচ ৰাজবংশী OBC বা যিসকল টি ট্ৰাইবস আছে বা যিসকল টাই আহোম আছে সেই সমূহ শিক্ষাৰ্থীসকলৰ কাৰণে কিন্তু 300 টকা তেওঁলোকৰ কাৰণে এক্সামশন দিয়া আছে তেওঁলোকে 1200 পে কৰিলে হ'ল আৰু এপ্লিকেশন ফি 1200 বা জেনাৰেল ক্যান্ডিডেট সকলে 1500 দিয়াৰ পাছতহে বা এপ্লিকেশন ফৰ্মটো সাবমিশন হ'ব এপ্লিকেশন ফৰ্ম সাবমিট কৰাৰ পাছতে আপোনালোকে অহা 16 ছেপ্টেম্বৰৰ পৰা আপোনালোকে এডমিট কাৰ্ড পাই যাব আৰু মই আপোনাক যিখিনি জনাবলগীয়া আছে এই এক্সাম ৰিলেটেড যিখিনি জনাবলগীয়া আছে ইতিমধ্যে জনাইছো আৰু কিবা যদি জানিবলগীয়া থাকে বা মোৰ কিবা যদি ৰৈ গৈছে বা আপোনাৰ যদি কিবা সুধিবলগীয়া জানিবলগীয়া আছে তনত মোৰ ফেসবুক পেজ
হোৱাটছএপ চেনেলৰ লিংক দিয়া আছে বা ইমেইল আইডি দিয়া আছে বা কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰিব পাৰে যিকোনো কুৱেশ্যন যিকোনো আপোনাৰ কোৱাৰিজ আছে আপুনি মোৰ লগত পোনপটীয়াকৈ যোগাযোগ হ'ব পাৰিব তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ আৰু এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম